Hello friends, আপোনালোকে চাই আছে গভ ইনফৰমেক্স। আজি এটা নতুন ভিডিঅ' লৈ আহিলো। কিষাণ ক্ৰেডিট কাৰ্ড এণ্ড লোন KCC স্কিম। KCC স্কিমৰ কথা বহুতে শুনিছে আগতে। এইটো আগতে মেইনলি ক্ৰপছৰ কাৰণে দিয়া হৈছিল আৰু আজিকালি 2018-19 পৰা ভালকৈ ইমপ্লিমেণ্ট হৈছে 2021 পৰা লাইভ ষ্টক, পল্ট্ৰি এণ্ড ফিচাৰিজ কাৰণে। এইটো এটা বহুত ভাল সুবিধা গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা, নট ইভেন গভৰ্ণমেণ্ট অফ আছাম বাট অলছ' দ্য কাণ্ট্ৰি, মানে হোল ইণ্ডিয়াতে এইটো ইমপ্লিমেণ্ট হৈছে। আগতে খালি ক্ৰপছৰ কাৰণে আছিলে, এতিয়া এইটো স্কিম লাইভ ষ্টক, পল্ট্ৰি আৰু ফিচাৰীৰ কাৰণেও দিয়া হৈছে। এতিয়া ইন্ট্ৰডাকশ্যনটোত আপোনালোকে দেখিছে স্ক্ৰীণত যে প্ৰথমটো হ'ল 2018 আৰু 19ত ইউনিয়ন গভৰ্ণমেণ্টে এইটো এনাউন্স কৰিছিল। আৰু KCC ক্ৰপছ আৰু KCC H&F বুলি কোৱা যায়। এইটো KCC ক্ৰপছটো এটা বেলেগ লোন আৰু এইটো এটা বেলেগ লোন, কিন্তু এটা ভাল কথা যে দুইটা একেলগে ল'ব পাৰি। এজন বেনিফিচিয়াৰীয়ে ছাপ'জ 1 লাখ টকা লোন এটা লৈছে ক্ৰপছৰ, KCC ক্ৰপছৰ এগেইনষ্টত, সেইজন বেনিফিচিয়াৰীয়ে এক্সটেণ্ড কৰিব পাৰে আৰু 2 লাখ 3 লাখ যিমানো ল'ব পাৰে KCC লাইভ এনিমেল হাজবেণ্ডাৰী এণ্ড ফিচাৰীৰ কাৰণেও, বা বেলেগ বেলেগকেও ল'ব পাৰে। তাৰপিছত এইটো ভালকৈ যেতিয়া ইমপ্লিমেণ্ট হৈছে 2021-ত, মেইনলি ফেচিলিটি দিয়া গৈছে যিবিলাক ইনলেণ্ড ফিচাৰিজ, যিবিলাক মানে নদী বা ফ্ৰেছ ৱাটাৰ যিটো কালচাৰ থাকে ফিছবিলাকৰ, যেনেকৈ পুখুৰীত কৰা যায় বা নদীতে কৰা যায়, নদীত মাছ মৰে, এইবিলাক চবৰ কাৰণে সুবিধা আছে। যেনেকৈ মেৰাইন ফিচাৰিজ কাৰণেও আছে, যেনেকৈ সাগৰত ডাঙৰ ডাঙৰ মাছ আমি ভিডিঅ'বিলাকত দেখোঁ যে ডাঙৰ ডাঙৰ বট লৈ পেলাই যায়, ডাঙৰ ডাঙৰ জাহাজ লৈ পেলাই যায় ফিচিং কৰিবৰ কাৰণে, মাছ মাৰিবৰ কাৰণে, সেইবিলাকৰ কাৰণেও সুবিধা আছে। আজি আমি মেইনলি ইয়াত কথা পাতিম যে আমাৰ অসমৰ কাৰণে কি আছে ইয়াত বেনিফিটছ। এতিয়া ডেইৰীৰ কাৰণেও আছে, পল্ট্ৰিৰ কাৰণেও আছে, লাইভ ষ্টক, স্মল লাইভ ষ্টকছৰ কাৰণেও আছে, যিবিলাক গড, চিপ আৰু পিগ, ৰেবিটবিলাকো পুহিব পাৰি। মেইনলি আমাৰ অসমত দেখা গৈছে যে ইনলেণ্ড ফিচাৰিজ, ডেইৰী বা একুৱাকালচাৰ, পল্ট্ৰি আৰু স্মল লাইভ ষ্টকৰ ওপৰতে ডিল কৰা যায়। মেৰাইন ফিচাৰিজটো আমাৰ দৰকাৰ নাই জানিবৰ কাৰণে। স্কেল অফ ফাইনেন্স যিটো থাকে সেইটো ডিষ্ট্ৰিক্ট লেভেল টেকনিকেল কমিটিয়ে ফিক্স কৰে। সেইটো আপোনালোকৰ মানে যেনেকৈ কোনোবাই ফাৰ্মাৰে কৰিলে যিটো লোনটো ল'লে, তাৰ মানে গ্ৰ'থৰ ওপৰত, যেনেকৈ তাৰ প্ৰফিট হৈছে নাই, কেইটা এনিমেল কিমানখিনি গাখীৰ দিছে, যেন ডেইৰী যদি হয়, বা ছাগলী কেইটামান আছে বেছি পেলাই লাভ হৈছে নাই, সেইবিলাক ওপৰত ভিত্তি কৰি স্কেল অফ ফাইনেন্সটো ফিক্স কৰা হয়। যেনেকৈ যদি 2 লাখ টকা লোনটো লৈছে, তেতিয়াহ'লে 50,000কৈ একাউণ্টত সোমাব। আৰু ইয়াতে এটা কথা মন দিবলগীয়া যে যিবিলাক এডুকেটেড মানুহবিলাকে বস্তুবিলাক গম পায়, কিন্তু যিবিলাক বেছি এডুকেটেড নহয় বা অলপ আৰ্থিক স্থিতি কম, সিহঁতি ভালকৈ নলেজো সিহঁতৰ নাথাকে বস্তুটোত, সেইকাৰণে এই ভিডিঅ'টো যদি চাই তেখেতলোকে বহুত লাভ হ'ব। মই এটা কথা কৈ দিওঁ যে ইয়াতে একাউণ্টটো দুইটাৰ বেলেগ বেলেগ হ'ব লাগিব। যিটো ছেভিংছ একাউণ্ট আপোনালোকৰ আছে, যিটো SBIত থাকিব পাৰে বা HDFCত থাকিব পাৰে, যেনেকৈ বেলেগ বেলেগ বেংকত থাকে, সেইটো একাউণ্ট দি নহ'ব। KCC একাউণ্ট এটা বেলেগ এটা গভৰ্ণমেণ্টৰ থ্ৰু দি খুলি দিয়ে, তাতে আপোনাৰ KCC লোনটো সোমাব। KCC ক্ৰপছ আৰু KCC যিটো লাইভ ষ্টক আৰু ফিচাৰীৰ কাৰণে থাকে, সেইটো এটা মানুহে একেলগেও ল'ব পাৰে বা বেলেগ বেলেগকেও ল'ব পাৰে। এতিয়া একেলগে ল'লে 3 লাখলৈকে মানে লিমিটবোৰ আছে, মানে এনেইতো যিমানো লোন ল'ব পাৰি, মানে যদি এইটো মানে স্কিমটো মাৰ্জিনেল আৰু লেণ্ডলেছ লেবাৰৰ কাৰণে বা লেণ্ডলেছ ফাৰ্মাৰ্ছৰ কাৰণে বেছি গুৰুত্ব দিয়া গৈছে। তেখেতলোকেতো বেছি 10 লাখ 11 লাখ 15 লাখটো লোন নল'ব, তেখেততে অভিয়াছলি কমেই লোন ল'ব, যেনেকৈ 2 to 3 লাখলৈকে মেক্সিমাম যায়। তো সেইবিলাকলৈকে 2 লাখলৈকে যদি এনিমেল হাজবেণ্ডাৰী আৰু মানে
H&F যেটো মানে লাইভ ষ্টক আৰু ফিচাৰী কাৰণে দিয়া হৈছে, যদি 2 লাখলৈকে লোনটো লৈছে তেখেতলোকে তাতে সাবসিডিটো পাব। যদি 2 লাখৰ ওপৰত হৈ গৈছে, যদি 3 লাখ হৈ গৈছে তেতিয়া 2 লাখলৈকে সাবসিডি থাকিব আৰু 2 লাখৰ পৰা লাষ্টত যেটো 1 লাখ বাচি যায় 3 লাখলৈকে হেতুত সাবসিডি নাপাব। হেতুত এটা জেনাৰেল এটা ৰেট অফ ইন্টাৰেষ্ট লাগিব ৰিপেমেন্টৰ কাৰণে যেটো 7% হয়, যেটো KCC ক্ৰপছৰ কাৰণেও সেম। ইন জেনাৰেল মানে 7% ৰেট অফ ইন্টাৰেষ্ট হয়। যদি এজন মানুহে KCC ক্ৰপ আগৰ পৰাই আছে তেখেতৰ লোন লোৱা আৰু যদি এক্সটেন্ড কৰিব বিচাৰে 1 বা 2 লাখৰ KCC লাইভ ষ্টক আৰু ফিচাৰী কাৰণে, তেতিয়া যেটো সাবসিডি লিমিটটো থাকিব এটো 3 লাখলৈকে আহি যাব। যদি বেলেগকে লোৱা যায় তেতিয়া 2 লাখলৈকে, যদি একেলগে লোৱা যায় 3 লাখলৈকে আহিব। তো ইয়াত এতিয়া ক্ৰাইটেৰিয়া অলপ চাই লওঁ আমি ফিচাৰ্ছ বিলাক কি আছে। যেনেকৈ প্ৰথমটো হ'ল short term credit requirement rearing of animals, মানে এইটো স্কিমটো মেইনলি ফাৰ্ম এখন খুলিবলে বা নতুনকে লাইভ ষ্টক কিনিবলে বা ফিছ কিনিবৰ কাৰণে দিয়া যোৱা নাই, যেটো মানে short term credit requirement, যেটো recurrent cost বুলিও কওঁ আমি, যেটো মানে ডে টু ডে মানে লাগে, যেটো খাদ্যত খৰচা হয় বা কেতিয়াবা বেমাৰত গ'ল, ইলেক্ট্ৰিচিটি বিল, যেটো লিজত লোৱা লেণ্ডৰ বিল, লিজ কিছুমানৰ মানে নিজৰ মাটি নাথাকে, বেলেগৰ মাটি লিজত লৈ পেলাই কৰে ফাৰ্মিং, তে সেই তাৰ যিমানখিনি ৰেণ্ট হয় সেইখিনিও দিব। এতিয়া হেতু স্কিমটো এইটো মানে নতুনকে ফাৰ্ম খোলা বা নতুনকে এনিমেল কিনাৰ কাৰণে এইটো একচেপ্ট নকৰে স্কিমটোত। এলিজিবিলিটি এতিয়া কোনবিলাক মানে ফাৰ্মাৰ্ছ বিলাক এলিজিবল হ'ব, যেনেকৈ এতিয়া যোনে ফিচাৰিজ আৰু একুৱাকালচাৰৰ লগত জড়িত গোটেইখিনি মানুহে ল'ব পাৰে, অকলেও ল'ব পাৰে, গ্ৰুপছতো ল'ব পাৰে। এতিয়া ইয়াতে দেখিছে আপোনালোকে যেটো সেল্ফ হেল্প গ্ৰুপ বিলাকে, যেটো আমাৰ মহিলা মানুহবিলাকে যিবিলাক 20 জন বা 25 জন মানুহ মিলি পেলাই সেল্ফ হেল্প গ্ৰুপ খোলে, হেঁতি পাৰিব। আৰু জইণ্ট লাইবিলিটি গ্ৰুপছ বিলাকে পাৰিব, আৰু ওমেন গ্ৰুপছ যদি কোনো সেল্ফ হেল্প গ্ৰুপত নাইও তেখেতলোকেও পাৰিব একেলগে গ্ৰুপত ল'ব কাৰণে। কিন্তু ইয়াতে এটা ইম্পৰ্টেণ্ট পইণ্ট চাবলগীয়া যে বেনিফিচিয়াৰী বিলাকে নিজৰ নামত বা নিজৰ লিজ লোৱা পুখুৰী এটা হ'ব লাগিব বা ডাঙৰ টেংক হ'ব লাগিব নিজৰ। মই যিহেতু কৈছিলোঁ নতুনকে খোলাৰ কাৰণে নহয়, যেটো মানে আগতে কৰি অহা যিবিলাক ফাৰ্মাৰ্ছ আছে তেখেতলোকৰ লগত অলৰেডি বস্তুবিলাক থাকিব লাগিব, তাৰে ৰেকাৰেণ্ট কষ্টটোহে দিয়া হ'ব। যেনেকৈ ৰেয়াৰিং ইউনিট, হেচাৰী এইবিলাক অলৰেডি থাকিব লাগিব। ঠিক সেম মেৰাইন ফিচাৰিজৰ কাৰণেও একে, যিবিলাক ডাঙৰ বোট থাকে সিহঁতৰ হাতত মেকানাইজ বোট, সেইবিলাক সিহঁতৰ লগত থাকিব লাগিব। ডাঙৰ জাল যিবিলাক ফিছ নেট থাকে সেইবিলাক থাকিব লাগিব। সেইবিলাক প্ৰজেক্টত দেখাব, নিজৰ হাতত ডকুমেণ্টছত দেখালেহে লোনটো চেংচন হ'ব। আৰু যেটো পল্ট্ৰি আৰু স্মল লাইভ ষ্টকছ কাৰণে যেটো সেম আৰু ইণ্ডিভিজুৱেল পাৰিব আৰু গ্ৰুপছ বিলাকে পাৰিব, সেল্ফ হেল্প গ্ৰুপ বা JLGs বিলাকে পাৰিব। আৰু যিবিলাকে মানে বেলেগৰ পৰা ধাৰ লৈ পেলাই, যেনেকৈ কিছুমানে কৰে যে বেলেগৰ পৰা গৰু বা ছাগলী কিছুমান লৈ পেলাই নিজে ডাঙৰ দীঘল কৰে, তাৰপিছত প্ৰডাকশ্যন হয়, এইবিলাক বেচি পেলাই নিজৰ মানে মান্থলি বা ডেইলি চেলাৰীটো উলিয়ায়, ইনকামটো উলিয়ায়, তে সেইবিলাকেও পাৰিব এনেকৈ। কিন্তু সিহঁতৰ হাতত অলৰেডি লাইভ ষ্টক থাকিব লাগিব আৰু ছেটটো থাকিব লাগিব, যিটো গৰু ৰখা ঘৰটো বা ছাগলী ৰখা ঘৰ, গাহৰি ৰখা ঘৰ, মুৰ্গী ৰখা ঘৰ, এইবিলাক বস্তু থাকিব লাগিব। তো ডেইৰী কাৰণেও ছেম এনেকুৱা, যেটো ডেইৰী ফাৰ্মিং। এতিয়া মানে ডেইৰী ফাৰ্মিং বুলি ক'লে আমাৰ মানে গোটেই পৃথিৱীতে দুটা টাইপত ফাৰ্মিং হয়, যেটো কেটলবিলাকৰ, স্পেচিয়েলি গৰুবিলাকৰ বা বাফেলোবিলাকৰ। এটা হ'ল ফিড লট কেটল ফাৰ্মিং আৰু এটা হ'ল ডেইৰী ফাৰ্মিং। ফিড লটটো মেইনলি মাংসৰ কাৰণে কৰা যায়, এইটো ইণ্ডিয়াতটো বেণ্ডে আছে, বাহিৰৰ দেশত কৰা যায় এইটো। আৰু ইণ্ডিয়াত মেইনলি আমি কি দেখোঁ যে ডেইৰী মিল্ক প্ৰডাকশ্যনৰ কাৰণে আমি ফ'কাছ কৰি পেলাইহে মেইনলি ফাৰ্মাৰ্ছবিলাকে ফাৰ্মিং কৰে। তেহেঁতৰ তাতো মানে কি থাকিব লাগিব, যেটো গৰু বা বাফেলো থাকিব লাগিব তেতিয়াহে, আৰু ছেটটো থাকিব লাগিব, তেতিয়াহে সিহঁতে
পাব লোনটো। আৰু স্কেল অফ ফাইনেন্স, যিটো স্কেল অফ ফাইনেন্স আছে এইটো মেইনলি ডিষ্ট্ৰিক্ট লেভেল টেকনিকেল কমিটিবিলাকে আপোনালোকৰ যিটো ফাৰ্মাৰবিলাকে লোনটো ল'লে তাৰপিছত যিটো প্ৰডাকশ্যন দেখিব বা প্ৰফিটটো দেখিব, এটা এনিমেলত কিমানকৈ প্ৰফিট হৈছে বা এটা বাৰ্ডত কিমানকৈ বেচা পিছত কিমানখিনি প্ৰফিট হৈছে, সেই হিচাপে আপোনালোকৰ চেংচন হ'ব কোৱাৰ্টাৰলি হিচাপে বা ইয়াৰলি হিচাপে পইচাটো আহিব। যেনেকৈ মই আগতে ক'লোঁ যে 2 লাখ এটা লোন ল'লে, 2 লাখৰ লোন এটা লৈছে তাৰে 50,000কৈ 4টা ইনষ্টলমেণ্টত পইচা আহে। যদি প্ৰথমটো দিয়াৰ পিছত যদি পিছৰখিনি কোনোবা চেক কৰিবলৈ গৈছে, মানে মান্থলি ইনভেষ্টিগেশ্যন হৈ থাকে এইবিলাক কোৱাৰ্টাৰলি হিচাপে বা 3 মাহ 2 মাহৰ মূৰে মূৰে মানে ছাডেন ভিজিট কৰে, তেতিয়া যদি ভাল নেদেখে প্ৰগ্ৰেছটো, তেতিয়া লোনটো কেঞ্চেল কৰি দিব পাৰে, সেইটো প্ৰভিজন আছে। এতিয়া যিটো ফিচাৰিজত দেখিব পাৰে আপোনালোকে যে ৰেকাৰেণ্ট কষ্টটোহে দিব, যিটো চিড মানে যিটো পোনা আনিলোঁ আমি তাৰে মানে খৰচটো, মানে যিটো ডাঙৰ কৰিবৰ কাৰণে তাৰ খৰচটো দিব, আৰু ফিডিঙৰ কাৰণে দিব, যিবিলাক ফাৰ্টিলাইজাৰ্ছ ইউজ কৰোঁ আমি পুখুৰী চুখুৰীত সেইবিলাকৰ খৰচটো দিব, লেবাৰ চাৰ্জ, ইলেক্ট্ৰিচিটি চাৰ্জ, আৰু যিটো পুখুৰীটো যদি লিজত লোৱা হৈছে তাৰো আপোনালোকৰ খৰচাটো দিব। এনিমেল হাজবেণ্ডাৰীৰ কাৰণেও চেম, ৱৰ্কিং কেপিটেল যিটো থাকে, ৱৰ্কিং কেপিটেল আৰু ৰেকাৰেণ্ট কষ্ট চেম বস্তু, যিটো শ্বৰ্ট টাৰ্ম ক্ৰেডিট বুলি কোৱা যায়, মানে যিটো অলপ খুব কম সময়ৰ কাৰণে যিটো পইচা খৰচা হয় ডেইলি, সেইখিনিহে দিয়া হয়। মানে কিবা বেমাৰ হ'ল লাইভ ষ্টকবিলাকৰ ইঞ্চুৰেঞ্চ কৰাবৰ কাৰণে, তাৰপিছত লেবাৰ কষ্ট, ৱাটাৰ এণ্ড ইলেক্ট্ৰিচিটি ছাপ্লাই যিটো কষ্ট থাকে সেইবিলাক দিব। তাৰপিছত দেখিব ৰিপে'মেণ্ট যিটো, তো লোনটো মানে কেনেকৈ এতিয়া ৰিপে'মেণ্ট কৰিব, আৰু লোনটো ৰিপে'মেণ্ট কৰাৰ সেইটো মেইনলি যিটো মানে RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াত যিটো গাইডলাইনছ আছে সেইমতে দিব লাগিব। আৰু ৰেট অফ ইণ্টাৰেষ্টটো হ'ল 7%, মই যিহেতু আগতে কৈছিলোঁ। KCC লোনৰ ক্ৰপৰ কাৰণেও ছেম আছিলে, আৰু KCC H and Fৰ কাৰণেও ছেম 7%। কিন্তু ইয়াৰ মাজতে ছাবচিডিবিলাক যেতিয়া আমি পাওঁ বা ফাৰ্মাৰজনে পাব, তেতিয়া অলপ ৰেট অফ ইণ্টাৰেষ্টটো কম হয়। যেনেকৈ এতিয়া এইটো নেক্সট আপোনালোকৰ শ্লাইডত দেখিছে যে ৰেট অফ মানে ছাবচিডি, ইণ্টাৰেষ্ট ছাবভেনশ্যন আৰু ছাবচিডি একে কথা। এই ছাবচিডিটো কেনেকৈ পোৱা যাব এতিয়া, তো যিহেতু আগতে কৈছিলোঁ যে 2 লাখলৈকেহে যদি মানে বেলেগ বেলেগকৈ লোৱা যায়, যেনেকৈ এটা ফাৰ্মাৰে এনিমেল হাজবেণ্ডাৰীৰ কাৰণে লৈছে বা ফিচাৰীৰ কাৰণে লৈছে অকলে, তেখেতৰ KCC ক্ৰপ লোন নাই, তেতিয়া 2 লাখলৈকে যিখিনি থাকিব তাতে ছাবচিডিখিনি এপ্লাই হ'ব। আৰু যদি যেনেকৈ SBIৰ পৰা ল'লে, যিবিলাক গভৰ্ণমেণ্ট ছেক্টৰ বেংক থাকে আৰু প্ৰাইভেট কমাৰ্চিয়েল বেংকবিলাক থাকে, সেইবিলাকৰ পৰা ল'লে 2% এটা ছাবচিডি পাব। আৰু যেতিয়া যদি 3 লাখ থাকে, 2 লাখলৈকে লোনবিলাক ছাবচিডিবিলাক এপ্লাই হ'ব, আৰু বাকীখিনিত 1 লাখত যিটো 7% ৰেগুলাৰ 7% ৰেট অফ ইণ্টাৰেষ্ট পাৰ ইয়েৰ, এইটো পাৰ মান্থ নহয়, পাৰ ইয়েৰ এইটো মানে এপ্লাই হ'ব। এনে মানে ভাল কথা এইটোৱে যে যদি পাৰ্চনেল লোন লোৱা যায় তেতিয়া পাৰ মান্থ হিচাপে আপোনাৰ 11%কৈ মানে ৰেট অফ ইণ্টাৰেষ্ট হয়, এইটো কিন্তু 7% পাৰ ইয়েৰ হিচাপে ইণ্টাৰেষ্ট দিব লগা হয়। বহুত কম ৰেট অফ ইণ্টাৰেষ্টতে আপোনালোকে লোনটো পাব। আৰু ইয়াত এটা কথা কোৱা গৈছে যে যদি ক্ৰপ লোন আগৰ পৰাই আছে আৰু এক্সট্ৰাকৈ KCC ফিচাৰিজ বা KCC লাইভ ষ্টক কাৰণে লোৱা যায়, তেতিয়া 3 লাখলৈকে লিমিটত ছাবচিডিবিলাক পাব, আৰু ৰেষ্টত আপোনাৰ যেনেকৈ যদি 4 লাখ লোন আছে তেতিয়া নেক্সট 1 লাখত ৰেগুলাৰ 7% এনুৱেল ইণ্টাৰেষ্টটো লাগিব তাত। আৰু ছাবচিডিটো কেনেকৈ সোমায় এতিয়া, মানে যদি আগতে কি আছিলে, এইখিনিতে আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা কওঁ যে KCC ক্ৰপ লোনটো আগতে ছেম আছিলে আমাৰ KCC আজিতকৈ 3 বছৰ আগত, যে মানে ইয়েৰলি এটা মাৰ্চ বা ফেব্ৰুৱাৰী মানত আপোনালোকৰ একাউণ্টটো খালী কৰিব লাগে, KCC যিটো একাউণ্ট সেইটো 0 দেখাব লাগে,
তেতিয়া গোটেইখিনি পইচা আকৌ জিৰ' দেখুৱাৰ পিছত আকৌ তাত পইচা চেংচন হয় ইনষ্টলমেণ্ট হিচাপে। কিন্তু এইবাৰ অলপ 2023 পৰা অলপ বেলেগ কৰিছে। KCC ক্ৰপছ আৰু KCC লাইভ ষ্টক বা ফিচাৰীৰ কাৰণে এইটো বেলেগ হৈ গৈছে অলপ। লাইভ ষ্টক আৰু ফিচাৰী কেছত এতিয়া মানে পাৰ মান্থ হিচাপে দিব লাগিব ৰিপেমেণ্টটো। এইটো 5 ইয়াৰ্ছৰ কাৰণে থাকে এতিয়া। মেক্সিমাম টাইম পিৰিয়ড হৈছে 5 ইয়াৰ্ছ আৰু তাৰ মাজতে আপোনালোকে যদি পাৰ মান্থ হিচাপে ডেইলি ৰেগুলাৰলি দি থাকে আপোনালোকৰ হেৰিটো ৰিপেমেণ্টটো, তেতিয়া 1 বছৰৰ পিছত আপোনালোকৰ 3% আপোনালোকে মানে 3% ছাবচিডিটো আপোনালোকৰ কাটি পেলাই আকৌ আপোনালোকৰ বেংকত সোমোৱাই দিব চৰকাৰে। এইটো মানে হৈছে টোটেল আপোনালোকে এতিয়া 7% মাইনাছ 3% মানে 4% ইণ্টাৰেষ্ট ৰেটতহে আপোনালোকে পাই আছে বস্তুটো। মানে এতিয়া চাবলৈ গ'লে যদি এজন ফাৰ্মাৰে ৰেগুলাৰ ৰিপেমেণ্ট কৰি আছে লোনটোৰ, তেতিয়া তেখেতৰ ৰেট অফ ইণ্টাৰেষ্টটো হ'ব 4%। আৰু ডেইৰী কেছত আৰু অলপ কম হ'ব পাৰে 2 to 3%। যদি তেখেতলোকে নিজৰ গৰুৰ গাখীৰখিনি ডাইৰেক্ট মিল্ক ইউনিয়ন বা কোঅপাৰেটিভৰ লগত পাৰ্টনাৰশ্বিপ কৰি পেলাই বেছি আছে, যদি মিল্ক ইউনিয়ন বা কোঅপাৰেটিভবিলাকে এটা আণ্ডাৰটেকিং দিয়ে যে আমাক বেছি আছে, তেখেতলোকে ৰিস্ক ল'ব যদি কিবা প্ৰব্লেম হয় মাজতে। মিল্ক ইউনিয়ন বা কোঅপাৰেটিভছে যদি সেইখিনি পইচা ফাৰ্মাৰজনে যদি দিব নোৱাৰে, তেতিয়া তেখেত কোম্পানীৰ ফালৰ পৰা ডাইৰেক্ট বেংকত যাব। তেতিয়া মানে সেইটো আণ্ডাৰটেকিং দিলে আৰু 2 to 3% ছাবচিডি আহি যায়। মানে মেইনলি অল টোটেল 2 to 3%ৰ ৰেট অফ ইণ্টাৰেষ্টে থাকেগৈ ডেইৰী ফাৰ্মাৰ্ছৰ কাৰণে। এইটো এটা বেলেগ মানে আৰু ভাল সুযোগ এটা। তো এইখিনিতো হৈ গ'ল এতিয়া ছাবচিডিখিনি। এতিয়া আহোঁ আমি কোলেট্ৰেল, মানে যিটো আপোনালোকে লোন এটা ল'লে যদি কিবা মাটি কাগজ বা গহনা থ'ব লগা হয়, এইটো 1,60,000লৈকে একো থ'ব নালাগে। যদি লোনটো 1,60,000 হয়, তেতিয়া একো কোলেট্ৰেল হিচাপে থ'ব নালাগে। যদি 1,60,000তকৈ বেছি হয়, ছাপ'জ 2 লাখ হয় বা 3 লাখ হয়, তেতিয়া আপোনালোকে কিবা মাটি কাগজ বা লেণ্ড হোল্ডিং বা গহনা কিবা কিবি বেংকৰ হাতত থ'ব লাগিব। তো কি ডকুমেণ্টছ ৰিকুৱায়াৰ হয় ইন জেনেৰেল, মানে জেনেৰেলি যিখিনি লাগে সেইখিনিতো লাগিবই। আৰু ডেইৰী ছেক্টৰৰ কাৰণে বা ফিচাৰী ছেক্টৰৰ কাৰণে, পল্ট্ৰি ছেক্টৰৰ কাৰণে আৰু কিছুমান এক্সট্ৰাও ডকুমেণ্টছ লাগে। 1 by 1 আমি চাই যাম। যেনেকৈ ইন জেনেৰেল যিবিলাক লাগে, এইটো আপোনাৰ আধাৰ কাৰ্ডটো লাগিব আইডেণ্টিটি প্ৰুফৰ কাৰণে। যিটো ৰেচিডেঞ্চৰ প্ৰুফৰ কাৰণে আপোনালোকৰ ইলেক্ট্ৰিচিটি বিল লাগিব বা আধাৰ কাৰ্ড লাগিব। লেণ্ড হোল্ডিং কাগজ লাগিব, বা যদি লিজত লৈছে তেতিয়া লিজৰ কাগজখিনি লাগিব লেণ্ড হোল্ডিঙৰ। আৰু এপ্লিকেণ্টৰ যিটো ৰিচেণ্ট পাছপৰ্ট, ৰিচেণ্ট ফটোগ্ৰাফ, মানে 6 মাহতকৈ যিটো পুৰণা নহয়, যাতে মানে লাষ্ট 6 মান্থছৰ ভিতৰত যিবিলাক ফটো মাৰা গৈছে তাৰে আপোনাৰ 2টা ফটোকপি লাগিব। ইভেন আপোনালোকৰ মানে যদি ডেইৰী কেছত হয়, এইখিনিতো লাগিবই। যদি ডেইৰী লোন ল'বলৈ গৈ আছে, তেতিয়া আপোনালোকৰ মানে নাম্বাৰ অফ এনিমেলছ কেইটা আছে মানে সেইটো লাগিব। লগতে আণ্ডাৰটেকিং লাগিব যে আপোনালোকে মানে এনিমেলছখিনি বেছি নিদিয়ে, যাতে যেতিয়ালৈকে লোনখিনি খতম নহয় তেতিয়ালৈকে আপোনালোকে এনিমেলছ বেচিব নোৱাৰে। আৰু যদি মৰি যায় আপোনালোকৰ তাত লোনটো লোৱাৰ পিছত এনিমেলছবিলাক, তেতিয়া আপোনালোকে ৰিপ্লেচ কৰাব পাৰিব, যাতে সেইটো আণ্ডাৰটেকিং এটা লাগিব। আৰু এইবিলাক ফৰ্মবিলাক আপোনালোকৰ নিয়েৰেষ্ট যিটো ডিপাৰ্টমেণ্ট আছে, যদি লাইভ ষ্টকৰ কাৰণে লোন ল'ব বিচাৰিছে, তেতিয়া আপোনালোকে ভেটেনেৰী ডিপাৰ্টমেণ্টলৈকে যাব লাগিব, যিটো আপোনালোকৰ ভেটেনেৰী ডিছপেঞ্চাৰী থাকে বা ভেটেনেৰী অফিচ থাকে, ডিষ্ট্ৰিক্ট অফিচ থাকে। আপোনালোকৰ ঘৰৰ ওচৰত যোনখন মানে ডিছপেঞ্চাৰী আছে, তাত যদি কোনোবা ডক্টৰ আছে, তেখেতৰ লগত যোগাযোগ কৰিলে আপোনালোকক এপ্লিকেশ্যন ফৰ্মখনো দেখাই দিব, আপোনালোকক ইজি কৰি দিব অলপ বস্তু পাতি, আপোনালোকক মানে কেনেকৈ প্ৰচেছটো আগবঢ়াব লাগে সেইবিলাকো কৈ দিব। আপোনালোকৰ ফৰ্ম ফিল আপ কৰিবৰ কাৰণেও ইজি হ'ব, আৰু যিখিনি ডকুমেণ্টছ লাগে তেখেতলোকে নিজে কৰি দিব। চেম এতিয়া পল্ট্ৰি ছেক্টৰৰ কাৰণেও আপোনালোকে নাম্বাৰ অফ বাৰ্ডছটো দেখাব লাগিব। যদি পল্ট্ৰিৰ কাৰণে ল'বলৈ বিচাৰি আছে, আপোনাৰ হাতত মুৰ্গী কেইটা আছে
বা আপোনালোকে ব্ৰইলাৰ কৰিব বিচাৰিছে নে লেয়াৰ আছে আপোনালোকৰ হাতত নে ব্ৰইলাৰ আছে। এতিয়া যিহেতু জানো লেয়াৰ আমি কণীৰ কাৰণে ইউজ কৰোঁ আৰু ব্ৰইলাৰটো হ'ল মাংসৰ কাৰণে। তাৰ এটা আণ্ডাৰটেকিং চেম লাগিব যে আপোনালোকৰ যদি কিবা প্ৰব্লেম হয় তেতিয়াও মানে আপোনালোকে মুৰ্গীখিনি বেছি নিদিয়ে যাতে যেতিয়ালৈকে আপোনালোকৰ লোনখিনি খতম নহয়, আৰু যদি তাৰ মাজত কিবা বেমাৰ হৈ পেলাই মৰে বা কিবা হয় আপোনালোকে ৰিপ্লেচ কৰিব পাৰিব লাগিব। সেইটো আণ্ডাৰটেকিং দিলেহে আপোনালোকৰ লোনটো চেংচন হ'ব। তাৰপিছত আপোনালোকৰ স্পেচটো কিমান আছে শ্বেডৰ ফটোটো দিব লাগিব। তাতে মানে GI টেগ কৰা আজিকালি এপ কিছুমান আছে যিটোত ফটো মাৰিলে আপোনালোকৰ GI টেগ মানে লোকেশ্যনটো আহি যায়, যিটো লংগিটিউড লেগিটিউড সেইটো দি মাৰি সেইবিলাক চব আপোনালোকে যেতিয়া ডিছপেঞ্চাৰী এখন বা ফিচাৰী চেণ্টাৰলৈ ফিচাৰী ডিপাৰ্টমেণ্ট যাব তেতিয়ালৈকে আপোনালোকে চবকে বুজাই দিব কেনেকৈ ল'ব লাগে। ইয়াত জাষ্ট আপোনালোকে বস্তুটো গম পালে হয় অলপ অলপ। আৰু ইঞ্চুৰেঞ্চো বাৰ্ডছবিলাকৰ ইঞ্চুৰেঞ্চ যদি আপোনালোকে কৰাব পাৰে তেতিয়াতো আৰু ভাল, তেতিয়া লোনটো পোৱাত বেছি সুবিধা হয়। চেম ফিচাৰীৰ কাৰণেও এনেকুৱা যে আপোনালোকৰ পণ্ডৰ এৰিয়াটো যিটো পুখুৰী এৰিয়াটো কিমান, যদি টেংক আছে টেংকৰ এৰিয়াটো কিমান, লেক আছে যদি লেকছৰ ডিটেইল মানে এইবিলাকে আৰু গোটেইখিনি বস্তু আপোনালোকে ডিটেইলছবিলাক দিব লাগিব। মেৰাইন ফিচাৰিজ যিবিলাক সাগৰত কাম কৰে সেইবিলাকৰ কাৰণে যিটো মানে সিহঁতৰ হাতত বোট থাকে, মেকানাইজ মটৰ বোট আছে, ফিচিং ভেছেল আছে আৰু লাইচেঞ্চ মানে সাগৰত মাছ মাৰিব পৰাকৈ পাৰ্মিশ্যন যিটো থাকে সেইটো গভৰ্ণমেণ্ট অথৰিটিয়ে যিটো দিছে সেইবিলাক চব ডিটেইল প্ৰডিউচ কৰিব লাগিব। আইদাৰ বেংকৰ ওচৰত প্ৰডিউচ কৰিব লাগিব নহ'লে আপোনালোকৰ যিটো ডিপাৰ্টমেণ্ট য'ৰ পৰা আপুনি ল'ব বিচাৰিছে তেখেতলোকৰ আগত জেৰক্স কপিবিলাক দিব লাগিব। তো আপোনালোকে এতিয়া কেনেকৈ এপ্লাই কৰিব পাৰে? এপ্লাই কৰিবৰ কাৰণে আপোনালোকে অনলাইনো কৰিব পাৰে ডাইৰেক্ট বেংকৰ থ্ৰু দি, কিন্তু ডিপাৰ্টমেণ্টৰ থ্ৰু দি কৰিলে আপোনালোকৰ বেছি সুবিধা হয়। সেইটো কাৰণে নিয়েৰেষ্ট যিটো লিখিছে যে ছেকেণ্ড নম্বৰত can visit nearest animal husbandry and veterinary department or department of fisheries for collecting the form. ফৰ্মবিলাক অলপ অনলাইন ফৰ্ম আৰু ফিজিকেল যিটো অফলাইন ফৰ্ম দুইটা অলপ বেলেগ বেলেগ থাকে, কিন্তু তাত কণ্টেণ্টখিনি যিখিনি আপোনালোকৰ ইনফৰ্মেশ্যন থাকিব সেইখিনি একে থাকিব, কিন্তু অলপ ফৰ্মবিলাক চব ডিষ্ট্ৰিক্টৰে মেবি বেলেগ বেলেগ হ'ব পাৰে, কিন্তু মষ্ট অফ দ্য থিংছ একে থাকিব। তো ডিপাৰ্টমেণ্টেল এক্সপাৰ্টছবিলাক যিবিলাক থাকে সেইবিলাকে আপোনালোকক হেল্প কৰিব ফৰ্মটো ফিল আপ কৰিবৰ কাৰণে। তো আপোনালোকে ডিপাৰ্টমেণ্টৰ থ্ৰু দি ফৰ্ম ফিল আপ কৰাটো বেছি ভাল হয়। আমি শেষ পৰ্যায়লৈকে পাইছোঁ। কিছুমান ইম্পৰ্টেণ্ট পইণ্টছ যিবিলাক মনত ৰখাটো বহুত ইম্পৰ্টেণ্ট। যেনেকৈ নম্বৰ 1টো হৈছে যিবিলাক এপ্লিকেণ্টে বা ফাৰ্মাৰ্ছে আগতে PM কিষাণ লৈ থৈছে বা PM কিষাণ যিটো স্কিম আছে চৰকাৰৰ বা PMSBY, PMJJBY সেইবিলাকত যেতিয়া স্কিম ল'বলৈ যায় তেতিয়া ফাৰ্মাৰ্ছবিলাকৰ ডকুমেণ্টছটো থৰলি চেক হয় পুৰা, যিবিলাকৰ কাৰণে মানে বেংকছ গেৰেণ্টি থাকে যে এহঁতৰ গোটেই কাগজবিলাক ক্লিয়াৰ আছে, সেইকাৰণে PM কিষাণটো ল'ব পাৰিছে বা PMSSBY জইন মানে স্কিমটো এপ্লাই কৰিব পাৰিছে PMJJBY। সেইবিলাক এপ্লিকেণ্টক বেছি প্ৰিফাৰেঞ্চ দিয়া হয় আৰু লোনটো জল্দি চেংচন হোৱা চান্স থাকে। এহঁতৰ ডকুমেণ্টছবিলাক ফটককৈ ৰিজেক্ট নকৰে। আৰু ছেকেণ্ড নম্বৰটো হ'ল যে লোন যদি লোৱা যায় 3 লাখলৈকে সেইবিলাক ইজিলি চেংচন হৈ যায়। যেনেকৈ এতিয়া এই গোটেই স্কিমটোৱে এটা লেণ্ডলেছ বা মাৰ্জিনেল ফাৰ্মাৰ যিবিলাকৰ আৰ্থিক স্থিতি ঠিক নহয় সিহঁতক সহায় কৰিবৰ কাৰণে দিয়া হৈছে, যিটো সেইকাৰণে সেইবিলাক ফাৰ্মাৰ্ছে মেক্সিমাম 3 লাখলৈকে বা 4 লাখলৈকে ল'ব পাৰিব, তাতকৈ বেছিতো নোৱাৰে। চ' 3 লাখলৈকে লোনটো ইজি কৰি দিয়া হৈছে। ইমান ডকুমেণ্টছৰ মানে ষ্ট্ৰিক্ট নহয় যে ডকুমেণ্টছ কোনোবা এখন ডকুমেণ্টছ নহ'লেও যে লোনটো চেংচন নহ'ব বা ৰিজেক্ট কৰি দিব। বহুত মানে নোৱাৰাতে কিছুমান বেংকে ৰিজেক্ট কৰে, যেনেকৈ যদি ক্ৰেডিট স্ক'ৰটো বহুত ল' আছে বেংক একাউণ্টৰ তেতিয়া মানে লোনটো চেংচন নহ'ব বা ৰিজেক্ট কৰা যায়।
তো ক্ৰেডিট স্ক'ৰটো ভাল থাকিব লাগে, আৰু যদি আগতে লোন লোৱা নাই তেতিয়াতো আৰু ভাল, লোনটো ফটককৈ চেংচন হ'ব বা পাই যাব। তো যেতিয়া বেংকৰ ওচৰলৈকে ডকুমেণ্টছবিলাক যায়, তো বেংকে ট্ৰাই কৰে যে they will process the loan within a very short period of time, that is 15 days. So within 15 days মানে 2 সপ্তাহৰ ভিতৰতে বেংকে ট্ৰাই কৰে যে লোনটো চেংচন কৰি দিব পাৰি, আৰু বেনিফিচিয়াৰী একাউণ্টটো বনাই পেলাই তাত লোন এমাউণ্টটো যি 2 লাখ 3 লাখ সোমাই দিব পাৰি। তো মেক্সিমাম মই ৰিকমেণ্ড কৰিম যে 1,60,000লৈকে প্ৰথম লোনটো লওক, যাতে আপোনালোকৰ কোলেট্ৰেল একো দিব নালাগে। আৰু যদি আপোনালোকে প্ৰথমবাৰ লৈ আছে লোনটো, তাৰপিছত এবাৰ যেতিয়া আপোনালোকে কমপ্লিটলি ৰিপে কৰি দিব, তাৰপিছত আপোনালোকে অলপ এক্সটেণ্ড কৰিব পাৰে আপোনালোকৰ লোনটো। এতিয়া ফ'ৰ্থ নম্বৰটো হৈছে যে ৰিপেমেণ্ট চিডিউল, যিটো KCC মানে লাইভ ষ্টক বা ফিচাৰী কাৰণে আৰু ক্ৰপছ লোনটোৰ কাৰণে দুইটা বেলেগ বেলেগ। এতিয়া আগতেই ক'লো সেইটো বস্তু যে ৰিপেমেণ্ট চিডিউলটো KCC ক্ৰপছৰ বেলেগ আৰু লাইভ ষ্টকৰ বা ফিচাৰীৰ কাৰণে বেলেগ। এতিয়া লাইভ ষ্টকৰ ফিচাৰীৰ কাৰণে 3 monthsলৈকে মানে এটা টাইম পিৰিয়ড দিয়া হয়। যদি 3 months স্কিপ কৰিছে, মানে যেনেকৈ পাৰ মান্থ হিচাপে দিব লাগিব। এতিয়া মই আগতে কৈছিলোঁ যে যিটো লোনটো আপোনালোকে পাৰ মান্থ হিচাপে ৰিপে কৰিব লাগিব 5 yearsৰ ভিতৰত। ছাপ'জ আপোনালোকে যদি 1 লাখ লোন লৈছে ছাপ'জ, তেতিয়া আপোনালোকৰ পাৰ মান্থ হিচাপে 2,000কৈ আহিব। তাত আপোনালোকৰ প্ৰিন্সিপাল এমাউণ্ট প্লাছ ইণ্টাৰেষ্ট এমাউণ্ট দুইটা প্লাছ হৈ পেলাই সেইটো 2,000টো আহিব। সেইটো যদি আপোনালোকে পাৰ মান্থ হিচাপে যদি দি থাকে, তেতিয়াতো আপোনালোকে তাত ছাবচিডি পাব এট দ্য এণ্ড অফ দ্য ইয়েৰ 3% পাব। দেন আপোনাৰ টোটেল নেক্সট যিটো ইণ্টাৰেষ্ট ৰেট থাকে সেইটো 4%তে ৰৈ যাব। আপোনালোকৰ সুবিধা এইটো। আৰু যদি আপোনালোকে যদি স্কিপ কৰে যে এই মাহটোত নিদিলে বা নেক্সট মান্থ বা আকৌ নেক্সট মান্থটো যদি 3 months কণ্টিনিউৱাছলি আপোনালোকে স্কিপ কৰে, তেতিয়া আপোনালোকৰ লোনটো NPA ধৰা হ'ব, নন পাৰফৰ্মিং এছেট। এইটো হ'লে আপোনালোকৰ যিটো জেনেৰেল ছাবচিডিবিলাকতো নাপায়েই, লগতে আপোনাৰ 7% যিটো ৰেগুলাৰ ইণ্টাৰেষ্ট ৰেট আছে সেইটো ডাবল হৈ যাব, 14% হৈ যাব। আৰু মানে ফিউচাৰত বহুত লোন পোৱাত দিগদাৰ হ'ব বা লোন ৰিজেক্টটো ডাইৰেক্ট হৈ যাব পাৰে। তাৰপিছত আৰু এটা 6 নম্বৰত আপোনালোকে দেখিছে যে এপ্লিকেণ্টছবোৰে যদি এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট দিয়ে, যেনেকৈ ক্লাছ 9, 10, 11, 12 যি আছে সিহঁতৰ লাষ্ট কোৱালিফিকেশ্যন যিটো চাৰ্টিফিকেট এডুকেশ্যনৰ, সেইটো যদি প্ৰডিউচ কৰে তেতিয়া বেছি ভাল। আৰু ট্ৰেইনিং বা এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট এইটো আপোনালোকৰ নিয়েৰেষ্ট ভেটেনেৰী ডিপাৰ্টমেণ্ট বা নিয়েৰেষ্ট ফিচাৰী ডিপাৰ্টমেণ্টৰ পৰা অলপ যোগাযোগ কৰিলে আপোনালোকক প্ৰভাইড কৰাব পাৰে 1 মাহ বা 2 মাহৰ ট্ৰেইনিং দি পেলাই। তাৰপিছত যিটো 7 নম্বৰত আপোনালোকে দেখিছে যে এপ্লিকেশ্যন ফৰ্ম মে বি ডিফাৰেণ্ট ফৰ ডিফাৰেণ্ট ডিষ্ট্ৰিক্টছ এণ্ড ষ্টেট বাট দ্য কণ্টেণ্ট উইল বি ছেম। মিনছ মই অলপ আগতে কৈছিলোঁ যে ফৰ্মবিলাক মে বি ডিফাৰেণ্ট হ'ব পাৰে প্ৰত্যেকটা ষ্টেটত। উইদিন আছামৰ কথা পাতি আছোঁ এতিয়া। যিটো অফলাইন ফৰ্ম থাকে, কিন্তু কণ্টেণ্টবিলাক আপোনাৰ ইনফৰমেশ্যনবিলাক একে থাকিব, ডিজাইনটো অলপ বেলেগ হ'ব পাৰে। আৰু অনলাইন ফৰ্ম আৰু অফলাইন ফৰ্মৰ অলপ ডিফাৰেঞ্চ আছে। আৰু KCC ক্ৰপ লোন আৰু KCC লাইভ ষ্টক এণ্ড ফিচাৰী লোনৰ ফৰ্মতো এতিয়া ডিফাৰেঞ্চ আছে। আৰু যিটো এইটো কমিটি 8 নম্বৰত আপোনালোকে দেখিব যে KCC কোঅৰ্ডিনেশ্যন কমিটি ইনক্লুডছ লিড ডিষ্ট্ৰিক্ট মেনেজাৰ। মানে এটা কমিটি এটা আছে যিটো KCC লোনটো চেংচন কৰাত হেল্প কৰে, যিটো LDM বুলি কয়, লিড ডিষ্ট্ৰিক্ট মেনেজাৰ, যিজন মেইন কনভেনাৰ হয়। আৰু তাতে নাবাৰ্ডৰ নাবাৰ্ড এটা মানে ক'ব পাৰি এগ্ৰিকালচাৰেল বেংক হয়, যিটোৱে লোনবিলাক চেংচন কৰে এগ্ৰিকালচাৰ আৰু ফাৰ্মিং লাইভ ষ্টক কেছত। তো নাবাৰ্ড এটা বহুত ইম্পৰ্টেণ্ট হয়, যিটো ইয়াত পাৰ্টটো বহুত ইম্পৰ্টেণ্ট। লগতে আমাৰ DNO ডিষ্ট্ৰিক্ট নডেল অফিচাৰ থাকিব ভেটেনেৰী ডিপাৰ্টমেণ্টৰ, আৰু ফিচাৰী ডিপাৰ্টমেণ্টৰ এজন মেম্বাৰ হিচাপে।
আৰু বেংক ৰিপ্ৰেজেণ্টেটিভ বিলাক থাকিব ডিষ্ট্ৰিক্ট লেভেলৰ, যেনেকৈ ডিফাৰেণ্ট বেংকছ হ'ল, তেনেকৈ SBI পৰা হ'ব পাৰে, বেলেগ বেংক অফ ইণ্ডিয়াৰ পৰা হ'ব পাৰে, আসাম গ্ৰামীণ বেংকৰ পৰা হ'ব পাৰে। তাতে আপোনালোকৰ যেনেকৈ আপোনালোকৰ নিয়াৰেষ্ট ডিছপেঞ্চেৰীত ডক্টৰ অফিচাৰজনক আপোনালোকে নিজৰ ডকুমেণ্টছবিলাক প্ৰডিউচ কৰিলে, প্ৰডিউচ কৰাৰ পিছত তেখেতে ডিষ্ট্ৰিক্ট ভেটেনাৰী অফিচাৰলৈকে আপোনাৰ ফৰ্মবিলাক ট্ৰান্সফাৰ কৰিব। ডিষ্ট্ৰিক্ট ভেটেনাৰী অফিচাৰ যিহেতু ডিষ্ট্ৰিক্ট নোডেল অফিচাৰো হয় এইটো কমিটিত, তেখেতে আপোনালোকৰ ডকুমেণ্টছবিলাক সেই যিটো মিটিং থাকে সেই মিটিঙত প্ৰডিউচ কৰিব। তাতে থৰলি চেক হ'ব, স্ক্ৰুটিনিটি হ'ব। তাৰপিছত বেংক ৰিপ্ৰেজেণ্টেটিভ যিবিলাক আছে সেইবিলাকৰ হাতত কাগজবিলাক ডকুমেণ্টছবিলাক দি দিয়া হ'ব। তেখেতলোকে সিহঁতৰ বেংক ৰিপ্ৰেজেণ্টেটিভবোৰে নিজৰ বেংকৰ ডিষ্ট্ৰিক্টত আকৌ পঠাব, তাৰপিছত চেংচন হ'ব। এইবিলাক কাম উইদিন 14 days বা 15 days ভিতৰত হৈ যায়। তাৰপিছত এইটো কমিটি যেতিয়া কমিটিয়ে উইকলি এটা জেনেৰেলি এটা উইকত লাষ্টত পিনে বা উইকৰ প্ৰথম দিনত উইকলি বুলি ক'ব পাৰি কেম্প এটা পাতে। কিছুমানে পাৰ মান্থ হিচাপেও পাতে, কিছুমানে 2 weeks মূৰত পাতে, ফৰ্টনাইটলি। তেতিয়া আপোনালোকৰ কাগজবিলাক সেই কমিটিটো থ্ৰু দি চেক হৈ পেলাই বেংক যিটো ডিষ্ট্ৰিক্ট বেংকলৈ যায়, তাৰপিছত লোনটো চেংচন হয়। তো এইখিনিতে ভিডিঅ'টো সামৰিছোঁ। আশা কৰিলোঁ আপোনালোকে এটলিষ্ট 90% হ'লেও বুজি পাইছে। এই লোনটো লোৱাটো বেছি টান নহয়, বহুত ইজি হয়। জাষ্ট যিবিলাক ৰেগুলাৰ ডকুমেণ্টছ সেইবিলাকে লাগে। সেইবিলাক আপোনালোকে মেইনলি আপোনালোকৰ ডিপাৰ্টমেণ্টৰ থ্ৰু দি আপোনালোকে ট্ৰাই কৰিব যে আপোনালোকে ডিপাৰ্টমেণ্টৰ থ্ৰু দি গৈ পেলাই এই লোনটো সংগ্ৰহ কৰিব পাৰে। লাষ্টত এতিয়া আপোনালোকক ধন্যবাদ জনালোঁ ইমানখিনি মানে ভিডিঅ'টোত বনি থকাৰ কাৰণে। আৰু লাইক কৰক, ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক ভিডিঅ'টো, যাতে আমাৰ যিবিলাক ফাৰ্মাৰ্ছ আছে, যিবিলাকে সুযোগ নাপায় বা টান পায় বস্তুবিলাক চৰকাৰী যিবিলাক স্কিমত ল'বৰ কাৰণে, সেইবিলাকক যাতে হেল্প হয় ভিডিঅ'টো থ্ৰু দি অলপ, সেইটোৱে কামনা কৰিছোঁ। আৰু দিনত ভাল ভাল ভিডিঅ' এনেকুৱা যিবিলাক ইম্পৰ্টেণ্ট হয় বেছিক নলেজৰ, সেইবিলাক ভিডিঅ' প্ৰডিউচ কৰিম আপোনালোকৰ লগত। চ' থেংক ইউ।